নমস্কাৰ মিডিয়েবল হিষ্ট্ৰী অৱ আছাম মধ্যযুগৰ অসম ইতিহাসৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই ইতিমধ্যে আহোম সাম্ৰাজ্যৰ ওপৰত কেইবাটাও ভিডিঅ' বনাইছোঁ আৰু এইটো হৈছে 7 নম্বৰৰ ভিডিঅ'টো আৰু তাৰোপৰি মই মধ্যযুগৰ বাকী যিসমূহ ৰাজ্য আছিলে ৰজা আছিলে তেওঁলোকৰ ওপৰতে মই ভিডিঅ' বনাইছোঁ আৰু গোটেইখিনি ভিডিঅ' মই আছাম মিডিয়েবল হিষ্ট্ৰী বুলি এটা প্লেলিষ্ট বনাই পেলাই একাধিক ক্ৰমে চিৰিয়েলি গোটেইখিনি ভিডিঅ' এড কৰা আছে আপোনালোকে গৈ পেলাই তাতে চাব পাৰিব মই ডেছক্ৰিপশ্যন বক্সতো ভিডিঅ'সমূহৰ লিংকবোৰ দি দিম আৰু আপোনালোকে যদি মোৰ চেনেলটো চাই আছে ভিডিঅ'বোৰ চাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু বিশেষকৈ ছাবস্ক্ৰাইব কৰি দিব মই ইয়াৰ আগৰ ভিডিঅ'টোত গদাধৰ সিংহৰ বিষয়ে আলোচনা কৰিছিলোঁ গদাধৰ সিংহ আহোম সাম্ৰাজ্যৰ এজন যথেষ্ট গুৰুত্বপূৰ্ণ ৰজা আছিলে তেওঁক এইকাৰণে গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছিলে কাৰণ গদাধৰ সিংহ যেতিয়া ৰজা হৈছিলে তাৰ আগতে তেখেতে লালুখোলা বৰফুকনৰ পৰা নিজকে বচাবৰ কাৰণে পাহাৰে পৰ্বতে ঘূৰি ফুৰিছিলে এই গোটেইখিনি কথা লালুখোলাৰ কথা গদাধৰ সিংহৰ কথা আগৰ দুটা ভিডিঅ'ত মই আলোচনা কৰিছোঁ আপোনালোকে চাব পাৰিব লালুখোলাৰ পৰা তেওঁ নিজকে বচাবৰ কাৰণে পাহাৰে পৰ্বতে ঘূৰি ফুৰিছিলে আৰু সেইখিনি সময়ত তেওঁ অসমত যিসমূহ বৈষ্ণৱ সত্ৰ আছিলে সেই সত্ৰসমূহত চলি থকা দুৰ্নীতিৰ বিষয়ে জানিব পাৰিছিলে কেনেকৈ মানুহে পাইকৰ পৰা নিজকে বচাবৰ কাৰণে ৰজাৰ ঘৰত সেৱা দিয়াৰ পৰা নিজকে বচাবৰ কাৰণে গৈ কেউলীয়া ভকত হিচাপে বৈষ্ণৱ সত্ৰসমূহত বাস কৰিছিলে সেই বিষয়েও তেওঁ জানিব পাৰিছিলে আৰু সেয়েহে গদাধৰ সিংহৰ সময়ছোৱাত গদাধৰ সিংহ সত্ৰৰ সত্ৰাধিকাৰসমূহৰ প্ৰতি সত্ৰৰ প্ৰতি যথেষ্ট কঠোৰ হৈছিলে বৈষ্ণৱ সত্ৰৰ প্ৰতি আৰু তেওঁলোকৰ বিপক্ষে বিভিন্ন ধৰণৰ কঠোৰ আঁচনিও হাতত লৈছিলে আৰু সত্ৰসমূহক তেওঁ উচ্ছেদ কৰি পেলাইছিলে আৰু এই বৈষ্ণৱ সত্ৰাধিকাৰসমূহৰ প্ৰতি তেওঁ যি ব্যৱহাৰ আছিলে বা তেওঁ কেনেকৈ তাৰ দুৰ্নীতিৰ বিষয়ে গম পাইছিলে এই গোটেইখিনিৰ কাৰণে গদাধৰ সিংহৰ সময়কালটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি কোৱা হয় গদাধৰ সিংহৰ ৰাজত্বৰ পাছত তেখেতৰ যেতিয়া মৃত্যু হয় তাৰ পাছত তেখেতৰ দুজন পুত্ৰ আছিলে এজন আছিলে লাই আৰু এজন আছিলে লেচাই আৰু তেখেতৰ বৰপুত্ৰ আছিলে লাই আৰু লাই ৰজা হয় আৰু এই লাইৰেই যি হিন্দু নাম সেই হিন্দু নামটো হৈছে ৰুদ্ৰসিংহই 1696 পৰা 1714 খ্ৰীষ্টাব্দলৈকে অৰ্থাৎ 1696 পৰা 1714 লৈকে এক দীঘলীয়া সময় আহোম ৰাজ্যত ৰাজত্ব কৰিছিলে ৰুদ্ৰসিংহ ৰজা হৈ পেলাই তেওঁৰ পিতৃয়ে সত্ৰাধিকাৰসকলক যেনেদৰে উচ্ছেদ কৰিছিলে তেওঁ তাৰ বিপৰীত কৰিছিলে তেওঁ কি কৰিছিলে লাহে লাহে যিসকল সত্ৰাধিকাৰ আছিলে তেওঁলোকক তেওঁ পুনৰ প্ৰতিষ্ঠা কৰিছিলে কাৰণ ৰুদ্ৰসিংহই বুজি পাইছিলে যদিও সত্ৰসমূহত দুৰ্নীতি চলিছিলে সত্ৰসমূহ যথেষ্ট শক্তিশালী হৈ গৈছিলে কিন্তু তেওঁ এইটোও বুজি পাইছিলে যে সেইখিনি সময়ত আহোম সাম্ৰাজ্যৰ বহুতো লোকে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছে গতিকে সেই সত্ৰসমূহৰ প্ৰতি যদি বিৰূপ মনোভাৱ দেখুওৱা হয় আল্টিমেটলি যিসকল বৈষ্ণৱ ধৰ্মৰ লোক আছিলে তেওঁলোক ৰজাৰ অপোজিট হ'ব তেওঁলোকে ৰজাৰ এগেইনষ্ট কৰিব সেয়েহে তেওঁ প্ৰথমতেই ৰজা হৈ যিসকল সত্ৰাধিকাৰ আছিলে যিসমূহ সত্ৰ আছিলে সেই সত্ৰসমূহক তেওঁ ৰিষ্ট'ৰ কৰিছিলে অৰ্থাৎ পুনৰ প্ৰতিষ্ঠা কৰিছিলে তাৰোপৰি যিসকল ব্ৰাহ্মণ গোসাঁই আছিলে তেওঁলোকৰ সত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ মাজুলীক বাছি দিছিলে অৰ্থাৎ মাজুলীক তাতে তেওঁলোকক সত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিছিলে কাৰণ মাজুলী তেখেতৰ কেপিটেলৰ পৰা একেবাৰে ওচৰতে আছিলে সেয়েহে তাত কি হৈছে কি নহৈছে অনবৰতে তাত চোৱা চিতা কৰিবৰ কাৰণে তেখেতৰ সুবিধা হৈছিলে সেইকাৰণে মাজুলী ব্ৰাহ্মণ গোসাঁইসকলক তেওঁ সত্ৰ পাতিবৰ কাৰণে দিছিলে তাৰোপৰি সেইখিনি সময়ত যিসকল ব্ৰাহ্মণ গোসাঁই আছিলে তাৰ ভিতৰত উল্লেখযোগ্য গোসাঁই আছিলে আউনীআটী গোসাঁই আৰু তেখেতক ৰিলিজিয়াছ প্ৰেচেপ্টৰ অৰ্থাৎ নিজৰ ধৰ্মগুৰু হিচাপেও বাছি লৈছিলে আৰু এনেকৈ বৈষ্ণৱসকলৰ প্ৰতি তেওঁ পিতৃয়ে যি বিৰূপ মনোভাৱ দেখুৱালে তাক অকণমান ঠিক কৰিবৰ কাৰণে ৰুদ্ৰসিংহই চেষ্টা কৰিছিলে কিন্তু ৰুদ্ৰসিংহই তেওঁ পিতৃৰ গদাধৰ সিংহৰ যি আঁচনি তাৰ বিষয়েও তেওঁ গম পাইছিলে তেওঁ বুজিব পাৰিছিলে যদি সত্ৰাধিকাৰসমূহক সম্পূৰ্ণ ফেচিলিটি দিয়া হয় বা যদি সত্ৰাধিকাৰসমূহৰ ওপৰত যদি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে আল্টিমেটলি এটা সময়ত গৈ পেলাই ৰজাতকৈ বেছি এই সত্ৰাধিকাৰসমূহে কি হৈ পৰিব শক্তিশালী হৈ পৰিব সত্ৰসমূহেই পলিটিকেল হাব হৈ পৰিব অৰ্থাৎ তাতে ৰাজনৈতিক কাৰ্যকলাপতো তেওঁলোকে গৈ পেলাই ইণ্টাৰফেয়াৰ কৰিব সেইকাৰণে তেওঁ চলেবলে কৌশলে এটা নীতি তেওঁ গ্ৰহণ কৰিছিল যিটোক আমি বিভাজন নীতি বুলি ক'ব পাৰোঁ অৰ্থাৎ ডিভাইড এণ্ড ৰুল পলিচি কৰি পেলাই তেওঁ এই সত্ৰসমূহক দমন কৰিবলৈ চেষ্টা কৰিলে তেওঁ কি কৰিলে যিসকল ক্ষুদ্ৰ মহন্ত আছিলে আৰু যিসকল ব্ৰাহ্মণ গোসাঁই আছিলে তেওঁলোকক লৈ পেলাই এখন এছেম্বলি পাতিলে এখন মিটিং পাতিলে 1702 খ্ৰীষ্টাব্দত আৰু এই মিটিংখনত তেওঁ ক'লে যে যিসকল ব্ৰাহ্মণ লোক তেওঁলোকে গৈ পেলাই কাৰো ওচৰত সত্ৰাধিকাৰ ল'ব নোৱাৰিব ক্ষুদ্ৰ মহন্তসকলৰ ওচৰত গৈ পেলাই শৰণ ল'ব নোৱাৰিব আৰু যেতিয়া ক্ষুদ্ৰ মহন্তসকলৰ ওচৰত গৈ শৰণ ল'ব নোৱাৰিব বুলি কয় আল্টিমেটলি যিসকল ব্ৰাহ্মণ সত্ৰাধিকাৰ আছিলে আৰু যিসকল মহন্ত গোসাঁই আছিলে তেওঁলোকৰ মাজত এটা বিভাজনৰ সৃষ্টি হয় আৰু ক্ষুদ্ৰ মহন্ত
গোসাঁইসকলে যিসকল ব্ৰাহ্মণ গোসাঁই আছিলে তেওঁলোকৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ কৰে অৰ্থাৎ তেওঁলোকক বেয়া পায় বেয়া পাবই কাৰণ কি বৈষ্ণৱ ধৰ্ম এনেকুৱা এটা ধৰ্ম যিটো শংকৰদেৱে প্ৰতিষ্ঠা কৰি থৈ গৈছিলে য'ত কোনো ধৰণৰ জাতিভেদ প্ৰথা নাথাকে সকলো মানুহকে সমানে চাব লাগিব এনেকুৱা ধৰণৰ এটা কনচেপ্টৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছিলে কিন্তু ৰুদ্ৰসিংহই কি কৰে যিসকল ব্ৰাহ্মণ আছিলে আৰু যিসকল ক্ষুদ্ৰ মহন্ত গোসাঁই আছিলে তেওঁলোকৰ মাজত এটা বিভাজন কৰি দিয়ে আৰু এই বিভাজনটোৰ কাৰণে লাষ্টত কি হয় এই ব্ৰাহ্মণ আৰু মহন্ত গোসাঁইসকলৰ মাজত এটা মানে বিৰূপ মনোভাৱ পোষণ কৰে আৰু নিজৰ মাজতে তেওঁলোকে ইজনে সিজনক দেখিব নোৱাৰাৰ নিচিনা হৈ যায় তাৰোপৰি ৰুদ্ৰসিংহই যিসকল কছাৰী আৰু জয়ন্তী আছিলে তেওঁলোকক ছাবজুগেট কৰিছিলে অৰ্থাৎ পুনৰ একত্ৰীকৰণ কৰিছিলে কাৰণ মোগলে যেতিয়া আহোম সাম্ৰাজ্যত এটেক কৰি আছিলে আহোম সাম্ৰাজ্যত বাৰে বাৰে আক্ৰমণ কৰি আছিলে সেইখিনি সময়ত তাৰেই সুযোগ লৈ পেলাই কছাৰী আৰু জয়ন্তীয়াসকলে নিজকে ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ হিচাপে ঘোষণা কৰিছিলে আৰু তাৰ পাছত মোগলৰ আক্ৰমণৰ পিছত অৰ্থাৎ ৰুদ্ৰসিংহ যেতিয়া ৰজা হোৱাৰ পাছত তেওঁ পুনৰবাৰ কছাৰী আৰু জয়ন্তীয়াসকলক নিজৰ ৰাজ্যৰ লগত একত্ৰিত কৰে তেওঁলোকক ছাবজুগেট কৰে তাৰোপৰি তেওঁৰ সময়ছোৱাত বহুত ইম্পৰ্টেণ্ট বুলি কোৱা হয় আৰু তেওঁ বিভিন্ন ধৰণৰ প্লেনো বনাইছিলে মোগলসকলৰ বিৰুদ্ধে তেওঁ বিচাৰিছিলে যে মোগলসকলক ইষ্টাৰ্ণ পাৰ্টৰ পৰা খেদি পঠোৱাটো আৰু তেওঁ আহোম সাম্ৰাজ্যখন কৰতীয়া ৰিভাৰলৈকে কৰতোৱা নদীখনলৈকে তেওঁ বিস্তৃত কৰিব বিচাৰিছিলে ৰুদ্ৰসিংহৰ সময়ছোৱাক যথেষ্ট গুৰুত্বপূৰ্ণ বুলি কোৱা হয় তেখেতৰ সাংস্কৃতিক এক্টিভিটিবিলাকৰ প্ৰতি অৰ্থাৎ সাংস্কৃতিক কাৰ্যকলাপৰ প্ৰতি তেওঁৰ যি পেট্ৰনেজ আছিলে অৰ্থাৎ তেওঁৰ যি পৃষ্ঠপোষকতা আছিলে এয়া সঁচাকৈ নিদৰ্শনীয় আৰু সেয়েহে ৰুদ্ৰসিংহক এজন শ্ৰেষ্ঠ ৰজা বুলিও কোৱা হয় আহোম সাম্ৰাজ্যৰ তেওঁ এটা নতুন খেল উলিয়াইছিলে যিটো কোৱা হয় খেল বৈৰাগী বুলি অৰ্থাৎ ৰুদ্ৰসিংহ যেতিয়ালৈকে ৰজা হোৱা নাছিলে বা তেওঁৰ আগৰ যিসকল ৰুলাৰ আছিলে তেওঁলোকে এটা আইচলেটেড পলিচি ফ'ল' কৰিছিলে অৰ্থাৎ তেওঁলোকে নিজৰ মাজতেই আছিলে বাকী যিসকল ওচৰে পাজৰে ৰাজ্য আছিলে তেওঁলোকৰ লগত তেওঁলোকে ইমান ইণ্টাৰেকশ্যন কৰা নাছিলে কিন্তু ৰুদ্ৰসিংহ যেতিয়া ৰজা হয় তেওঁ লাহে লাহে কি কৰে কাষৰ বাৰৰ যিবিলাক ৰাজ্য আছিলে সেই ৰাজ্যসমূহৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ বিচাৰিছিলে অৰ্থাৎ আমি এটা ৰিলেশ্যন স্থাপন কৰিবলৈ বিচাৰিছিলে বুলি ক'ব পাৰোঁ তেওঁ দূত পঠিয়াই পেলাই মোগল সাম্ৰাজ্যৰ যি কালচাৰ ৰীতি নীতি সেয়া চাবৰ কাৰণেও তেওঁ পঠিয়াইছিলে প্ৰথম মোগলসকলৰ যি কাপোৰ সেই কাপোৰ প্ৰথম আহোম কোৰ্টত প্ৰচলন কৰিছিলে ৰুদ্ৰসিংহই আৰু এইটোকে বিশেষকৈ খেল বৈৰাগী বুলি কোৱা হয় তাৰোপৰি কি হৈছিলে প্ৰথম আহোম পেলেচত অৰ্থাৎ আহোম ৰাজপ্ৰসাদত বিহু চেলিব্ৰেট কৰা ৰজাজনো আছিলে ৰুদ্ৰসিংহ তেওঁ 7 দিনীয়া এটা অনুষ্ঠান অনুষ্ঠিত কৰিছিলে য'ত বিভিন্ন ধৰণৰ খেলা ধূলাৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হৈছিলে কবিৰাজ চক্ৰৱৰ্তীয়ে তেখেতৰ সভা সলনি কৰিছিলে আৰু শংখচূড়বত কবিৰাজ চক্ৰৱৰ্তীৰ এক যথেষ্ট উল্লেখযোগ্য ৰচনা কবিৰাজ চক্ৰৱৰ্তীয়ে অভিজ্ঞানম শকুন্তলম কালিদাসৰ অভিজ্ঞানম শকুন্তলম পুথিখন অসমীয়ালৈ ট্ৰান্সলেট কৰিছিলে আৰু ব্ৰহ্মা বৈবৰ্ত পুৰাণখনো অসমীয়ালৈ তেখেতে অনুবাদ কৰিছিলে তাৰোপৰি তেখেতে মেটেকা নামৰ জেগাটোত যিখন কেপিটেল আছিলে তেখেতে এখন কেপিটেল এষ্টাব্লিছ কৰিছিলে আৰু সেইখনৰে নাম দিয়া হৈছিলে কি ৰংপুৰ অৰ্থাৎ ৰংপুৰত কোনে কেপিটেল এষ্টাব্লিছ কৰিছিলে ৰুদ্ৰসিংহই ৰংপুৰত কেপিটেল এষ্টাব্লিছ কৰিছিলে তাৰপিছত আহিলে কি আৰ্কিটেকচাৰ যে কেনেকুৱা ধৰণৰ আৰ্কিটেকচাৰ ৰুদ্ৰসিংহৰ দিনত দেখিবলৈ পোৱা গৈছিলে ৰংঘৰ তেখেতে বাঁহ কাঠেৰে নিৰ্মাণ কৰিছিলে জয়দৌল জয়মতী তেখেতৰ মাতৃ আছিলে জয়মতী আৰু জয়মতীৰ নামত উচৰ্গা কৰি জয়দৌল আৰু জয়সাগৰ পুখুৰী খন্দাইছিলে তাৰোপৰি নামদাং সাঁকো কোনে নিৰ্মাণ কৰিছিলে ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিলে ৰুদ্ৰসিংহৰ সময়ত বিশেষকৈ তেখেতৰ শাসনৰ একেবাৰে শেষৰ সময়খিনিত তেখেতে কি কৰে লাহে লাহে শাক্ত ধৰ্মৰ প্ৰতি শাক্ত ধৰ্ম হৈছে য'ত দেৱী পূজা কৰা হয় দেৱী পূজা কৰিলে তাক শক্তিজিম বুলি কোৱা হয় অৰ্থাৎ য'ত কামাখ্যা দুৰ্গা এনেকুৱা দেৱীসমূহক য'ত পূজা কৰা হয় সেই ধৰ্মৰ প্ৰতি তেওঁৰ আকৰ্ষণ লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰে আৰু সেই হেতুকে তেওঁ এজন বেংগলী পৃষ্ঠক অৰ্থাৎ এজন বেংগলী পণ্ডিতক তেখেতে মাতাই আনে বেংগলৰ পৰা কিন্তু তেখেতক মতাই আনি পেলাইও তেওঁ কি নলয় তেখেতৰ ওচৰত প্ৰথম অৱস্থাত শৰণ নলয় আৰু সেই বেংগলী পৃষ্ঠজনৰ নামেই আছিলে কৃষ্ণৰাম নায়াভাংগিছ আৰু সেই কৃষ্ণ নামৰ ওচৰত যেতিয়া তেওঁ শৰণ নলয় কৃষ্ণৰাম পুনৰ ঘূৰি যায় ঘূৰি যোৱাৰ পাছত তেওঁ কি হয় আমাৰ অসমত এটা ভূমিকম্প হয় আৰু ৰুদ্ৰসিংহই অনুভৱ কৰে যে তেখেতক অপমান কৰি ঘূৰাই পঠিওৱাৰ নিচিনা হয় আচলতে বেংগলী পৃষ্ঠজনক আৰু সেয়েহে ভূমিকম্প হয় সেইকাৰণে তেওঁ পুনৰবাৰ তেখেতক কি কৰে কৃষ্ণৰামক আমাৰ অসমলৈ মাতি পঠিয়ায় কিন্তু কৃষ্ণৰামক অসমলৈ মাতি পঠিয়ালেও তেওঁৰ ওচৰত শৰণ লোৱাৰ আগতেই ৰুদ্ৰসিংহৰ মৃত্যু হয় আৰু ৰুদ্ৰসিংহৰ মৃত্যুৰ সময়ত তেওঁৰ যিসকল পুত্ৰ আছিলে তেওঁলোকক আদেশ দি যায় যে কৃষ্ণৰামক বিশেষকৈ যি গুৱাহাটীৰ নীলাচল পৰ্বত আছিলে তাত তেওঁক ৰাখিবৰ কাৰণে আৰু তেওঁৰ ওচৰত শৰণ ল'বৰ
ল'বৰ কাৰণে অৰ্থাৎ তেখেতক বেংগলী পণ্ডিতগৰাকীক নিজৰ ধৰ্মগুৰু হিচাপে গ্ৰহণ কৰিবৰ কাৰণে আদেশ দি যায় আৰু সেই কৃষ্ণৰামে বিশেষকৈ নীলাচল পৰ্বতত আছিলে আৰু যিহেতুকে তেওঁ পৰ্বতত আছিলে সেইকাৰণে তেখেতক পৰ্বতীয়া গোসাঁই বুলিও কোৱা হয় তাৰপিছত 1714 খ্ৰীষ্টাব্দত ৰুদ্ৰসিংহৰ মৃত্যু হয় ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত ৰজা হয় শিৱসিংহই এনেকুৱা এজন ৰজা আছিলে যোনে এষ্ট্ৰলজি অৰ্থাৎ চুৱা চিটোৱা এইবিলাকৰ ওপৰত বহুত বিশ্বাস কৰিছিলে অগাধ বিশ্বাস কৰিছিলে আৰু তেনেকুৱা এষ্ট্ৰলজাৰে তেওঁক কৈছিলে যে তেখেতৰ কি পৰিছে ছত্ৰভংগা যোগ পৰিছে ছত্ৰভংগা যোগ মানে যদি কোনোবা ৰজাৰ ছত্ৰভংগা যোগ পৰে তেতিয়াহ'লে তেওঁ যদি ৰজাও হয় কিন্তু তেওঁ সম্পূৰ্ণ ৰাজত্ব কৰিব নোৱাৰিব আধাতে তেখেতৰ মৃত্যু হ'ব পাৰে সেয়েহে পৰ্বতীয়া গোহাঁইৰ আদেশ লৈ পেলাই সেই বেংগলী পণ্ডিতজন অৰ্থাৎ পৰ্বতীয়া গোহাঁইৰ আদেশ লৈ পেলাই 1722 খ্ৰীষ্টাব্দত তেখেতৰ যি ৰাণী আছিলে বা তেখেতৰ যি পত্নী আছিলে তেওঁৰ নাম আছিলে ফুলেশ্বৰীক আহোম সিংহাসনত বহুৱায় অৰ্থাৎ ৰজা হিচাপে ফুলেশ্বৰীক বহুৱায় আৰু গোটেই কামখিনি চোৱা চিতা কৰে শিৱসিংহই কিন্তু ৰজা হিচাপে থাকে ফুলেশ্বৰী কোঁৱৰী আৰু ফুলেশ্বৰী কোঁৱৰীকে কি বুলি কোৱা হৈছিলে বৰৰজা বুলি কোৱা হৈছিলে আৰু এইটো প্ৰশ্ন আহিব পাৰে যে অসমৰ আহোম সাম্ৰাজ্যৰ প্ৰথমগৰাকী মহিলা শাসক কোন আছিলে তেতিয়া উত্তৰটো হ'ব বৰৰজা ফুলেশ্বৰী কোঁৱৰী বৰৰজা ফুলেশ্বৰী কোঁৱৰী যেতিয়া ৰাজপাটত বহাৰ মানে তেখেতে শাসন কৰিবলৈ আৰম্ভ কৰে আৰু মোৱামৰীয়াসকলৰ লগতো তেখেতৰ কি হয় যিসকল মোৱামৰীয়া মহন্ত আছিলে অৰ্থাৎ ক্ষুদ্ৰ মহন্ত আছিলে তেওঁলোকৰ লগতো কনফ্লিক্ট হয় বিশেষকৈ মায়ামৰা সত্ৰৰ যিসকল মহন্ত আছিলে ফুলেশ্বৰী কোঁৱৰী ইয়াৰ ওপৰত মই এটা ভিডিঅ'ও বনাইছোঁ যিটো ভিডিঅ'ত মই এক্সপ্লেইন কৰিছিলোঁ যে আচলতে কি হৈছিলে প্ৰকৃত ৰহস্যটো কি হয় তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ বিশেষকৈ কোৱা হয় যে বৰৰজা ফুলেশ্বৰী কোঁৱৰীয়ে মোৱামৰীয়া ভকতসকলক মাতি আনিছিলে আৰু তেওঁলোকক বলিৰ তেজেৰে ফুট ল'বলৈ আৰু বলিৰ প্ৰসাদ খাবৰ কাৰণে তেওঁলোকক বাধ্য কৰিছিলে আৰু তাৰ কাৰণে যিসকল মায়ামৰা সত্ৰৰ মহন্ত ভকত আছিলে তেওঁলোক যথেষ্ট ক্ষুভিত হৈ পৰিছিলে আৰু এইটো পিছত আচলতে মোৱামৰীয়া বিদ্ৰোহৰ এটা কাৰণ বুলিও ধৰা হয় আৰু প্ৰকৃততে ফুলেশ্বৰী কোঁৱৰী দোষী আছিলে নে নাই সেইবিলাকত বিভিন্ন কনফ্লিক্ট আছে আৰু তাৰে ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ আৰু সেইটো মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আপোনালোকে চাব পাৰিব তাৰপিছত ফুলেশ্বৰী কোঁৱৰীৰ 1731 খ্ৰীষ্টাব্দত তেখেতৰ মৃত্যু হয় তেখেতৰ মৃত্যু হোৱাৰ পাছত তেখেতৰে ভগ্নী দ্ৰৌপদীক শিৱসিংহই বিয়া কৰায় আৰু দ্ৰৌপদী ৰজা হয় আৰু দ্ৰৌপদী অম্বিকা কোঁৱৰী বুলিও জনা যায় আৰু দ্ৰৌপদীয়ে অলপ দিন ৰাজত্ব কৰাৰ পাছত 1738 খ্ৰীষ্টাব্দত দ্ৰৌপদীৰো মৃত্যু হয় আৰু তাৰ পাছত এনাদৰী ৰজা হয় আৰু এনাদৰীক বিশেষকৈ সৰ্বেশ্বৰী বুলি সেইখিনি সময়ত জনা গৈছিলে এতিয়া আমি চাই লওঁ যে শিৱসিংহৰ ৰাজত্বকালত কেনেকুৱা ধৰণৰ আৰ্কিটেকচাৰ সেইখিনি সময়ত বনোৱা হৈছিলে বিশেষকৈ গৌৰীসাগৰ টেংকটো তাৰপিছত খন্দা হৈছিলে আৰু 3টা মন্দিৰ বনাইছিলে বৰৰজা ফুলেশ্বৰী কোঁৱৰীয়ে শিৱ বিষ্ণু আৰু দেৱীৰ আৰু গৌৰীসাগৰ টেংকটো বৰৰজা ফুলেশ্বৰী কোঁৱৰীৰ দিনতেই খন্দা হৈছিলে তাৰপিছত শিৱসাগৰ টেংক তাৰপিছত হস্তি বিদ্যাৰ নৱ বুলি এখন গ্ৰন্থও সেইখিনি সময়ত লিখোৱা হৈছিলে আৰু শিৱসাগৰ টেংকৰ বাহিৰেও তেওঁ 3টা মন্দিৰ বনাইছিলে বিশেষকৈ দ্ৰৌপদীয়ে বা অম্বিকা কোঁৱৰীয়ে আৰু সেই 3টা মন্দিৰ শিৱ বিষ্ণু আৰু দেৱীক উৎসৰ্গা কৰিছিলে আৰু যিটো শিৱ মন্দিৰ আছিলে বা যিটো শিৱদৌল আছিলে সেইটোৰ যিটো ডোম ওপৰৰ যিটো ডোম হয় সেই ডোমটো সোণৰ আছিলে আৰু সেই ডোমটো এটা আমাৰ অসমৰ ভিতৰত আটাইতকৈ বিগেষ্ট আৰু টলেষ্ট টেম্পল বুলিও কোৱা হয় তাৰপিছত আহিলে 3জন ইউৰোপীয়ানেও শিৱসিংহৰ দিনত আমাৰ অসমত ভিজিট কৰিব আহিছিলে 1739 খ্ৰীষ্টাব্দত অসমত ভিজিট কৰিব আহিছিলে কোৱা হয় যে তাৰে মাজৰ এজন আচলতে অসমৰ প্ৰথমজন ট্ৰেডাৰ আছিলে তেখেতৰ নামটো হ'ল জেমছ মিল দেন আহিলে কি প্ৰমত্ত সিংহও ৰাজত্বকালটো এইকাৰণে উল্লেখযোগ্য কাৰণ তেখেতে ৰংঘৰটো ৰিবিল্ড কৰিছিলে তাৰোপৰি তেখেতে কি কৰিছিলে সিংহদুৱাৰ বনাইছিলে গড়গাঁৱত শুক্লেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ টেম্পল বনাইছিলে গুৱাহাটীত তাৰ বাহিৰে এখেতৰ এইখিনি বস্তুৱেই ইম্পৰ্টেণ্ট হয় দেন আহিলে ৰাজেশ্বৰ সিংহ প্ৰমত্ত সিংহৰ পিছত ৰজা হয় তেখেতে 1751 খ্ৰীষ্টাব্দৰ পৰা 1769 খ্ৰীষ্টাব্দলৈকে অৰ্থাৎ 1751 পৰা 1769লৈকে অসমত ৰাজত্ব কৰিছিলে তেখেতে যিজন মণিপুৰী কিং তেখেতৰ নাম আছিলে জয়সিংহক যেতিয়া মানসকলে আক্ৰমণ কৰিবলৈ আহিছিলে বাৰ্মিছসকলে আক্ৰমণ কৰিবলৈ আহিছিলে তেতিয়া মণিপুৰী কিংজনক তেখেতে সহায় কৰিছিলে আৰু সৈন্যবাহিনী পঠিয়াইছিলে মণিপুৰলৈ যেতিয়া মণিপুৰলৈ সৈন্যবাহিনীসকল গৈছিলে তেতিয়া ৰাস্তাত বহুতো জংঘল আছিলে বহুতো দীঘল লতা আছিলে জংঘলত যে থাকে ডাঙৰ লতাবিলাক সেই লতাবিলাক কাটি পেলাই তেওঁলোক গৈ পেলাই মণিপুৰ পাইছিলেগৈ আৰু সেইকাৰণে এই ৰণখনক কি বুলি কোৱা হয় লতা কটা ৰণ বুলিও কোৱা হয় আৰু আহোম সম্ৰাটৰ অৰ্থাৎ আহোম ৰজা ৰাজেশ্বৰ সিংহৰ মণিপুৰৰ ৰজাৰ প্ৰতি যি সহায় সেই সহায়ৰ প্ৰতি কৃতজ্ঞতা জনাই মণিপুৰী কুইন
কুৰাংগনায়নীক আহোম ৰজালৈ দিয়া হৈছিলে তাৰোপৰি তেখেতে কাৰেংঘৰটো ৰিবিল্ড কৰিছিলে তাৰপিছত বশিষ্ঠ আশ্ৰম তেখেতে বনাইছিলে তাৰপিছত নৱগ্ৰহ মন্দিৰ চিত্ৰাচল মন্দিৰ হৰগৌৰী দেৱালয় আৰু তলাতল ঘৰ তেখেতৰ দিনৰে আৰ্কিটেক্সাৰৰ উল্লেখযোগ্য নিদৰ্শন আৰু সেইখিনি সময়ত এজন বৰবৰুৱা তেখেতৰ নাম আছিলে কৃতিচন্দ্ৰ বৰবৰুৱা যথেষ্ট প্ৰভাৱশালী হৈ পৰিছিলে যেতিয়া ৰাজেশ্বৰ সিংহই মানে শাসনৰ একে পিছৰ ফাললৈ বা লক্ষ্মী সিংহৰ দিনত ৰাজেশ্বৰ সিংহৰ পিছত লক্ষ্মী সিংহ ৰজা হয় সেইখিনি সময়ত কৃতিচন্দ্ৰ বৰবৰুৱা যথেষ্ট প্ৰভাৱশালী হৈ পৰিছিলে আৰু ইয়াৰ উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ যে সেইখিনি সময়ত নুমলী বৰগোহাঁই এখন কিতাপ লিখিছিলে আৰু কিতাপখনৰ নাম হৈছে চকৰি ফেটি বুৰঞ্জী আৰু সেই চকৰি ফেটি বুৰঞ্জীত তেখেতৰ বিষয়ে অকণমান নেগেটিভকৈ মেনশ্যন থকাৰ কাৰণে চকৰি ফেটি বুৰঞ্জীখন কৃতিচন্দ্ৰ বৰবৰুৱাই জ্বলাই দিছিলে এইটো প্ৰশ্ন আহে যে চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিলে উত্তৰটো হ'ব নুমলী বৰগোহাঁই চকৰি ফেটি বুৰঞ্জীখন কোনে জ্বলাইছিলে কৃতিচন্দ্ৰ বৰবৰুৱা ৰাজেশ্বৰ সিংহৰ দিনৰ পৰা একদম লক্ষ্মী সিংহৰ সময়লৈকে তেখেত বৰবৰুৱা আছিলে আৰু তেখেতৰ যি পাৱাৰ ৰজাতকৈও বেছিকৈ বাঢ়ি গৈছিলে আৰু এই কৃতিচন্দ্ৰ বৰবৰুৱাৰ কাৰ্যকলাপৰ কাৰণেও মায়ামৰা সত্ৰৰ যিসকল সত্ৰাধিকাৰ আছিলে মোৱামৰীয়া সত্ৰাধিকাৰ আছিলে তেওঁলোকৰ লগত আহোমসকলৰ যুদ্ধ হৈছিলে ইয়াৰ পিছৰ ভিডিঅ'টোত মই লক্ষ্মী সিংহ আৰু মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ